মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এলকহল, ফিনল আৰু ইথাৰ চেপ্টাৰ 2 এলকহল আৰু ফিনলৰ ভৌতিক ধৰ্ম পঢ়িম। এতিয়া আমি শিকাবলৈ ওলাইছো তোমালোকক এলকহল আৰু ফিনলৰ ভৌতিক ধৰ্ম। ভৌতিক ধৰ্ম কি আছে? মেইনলি ভৌতিক ধৰ্ম আমাৰ ইয়াৰ হ'ব উতলাংক আৰু দ্ৰৱণীয়তা। এই দুটাই ভৌতিক ধৰ্ম এনচিইআৰটি কিতাপত আছে। তো প্ৰথমে আমি চাম উতলাংক। উতলাংক উতলাংক কি আমি জানো যে উতলাংক হৈছে সাপোজ কোনো এটা বস্তু সলিড ফৰ্মত আছে, তাক আমি গেছীয় ফৰ্মত লৈ যাব লাগে, যিখিনি হিট লাগিব সেইটোৱে হৈছে আমাৰ উতলাংক। এতিয়া দেখা যায় যদি এলকহল হয়, তোমালোকে চোৱা যিকোনো এটা এলকহল যদি মই লওঁ, ইয়াত O আৰু H আছে। এই OH টো হৈছে পোলাৰ বন্ড। পোলাৰ মানে কি? ধ্ৰুৱীয়। ধ্ৰুৱীয় হোৱাৰ কাৰণে ইয়াত এই যে বন্ডাল আছে, সেই বন্ডালৰ কি কৰিব পাৰে, ইয়াৰ হাইড্ৰোজেন আৰু অক্সিজেন পোলাৰ হয়, ইয়াতে অক্সিজেনৰ বিদ্যুৎ ঘনত্ব বেছি হোৱাৰ কাৰণে এই ইলেক্ট্ৰনবোৰ কি কৰিব পাৰে, অক্সিজেনৰ পৰা শিফটেড হ'ব পাৰে। দ্যাট মিন্স এইটো হ'ব পাৰে ডেল্টা মাইনাস, এইটো হ'ব পাৰে ডেল্টা প্লাস। যদি এনেকুৱা আৰু এলকহল আহি যায় তেতিয়াহ'লে কি হ'ব পাৰে? সাপোজ এইটো এটা এলকহল ললো, ইয়াতে আৰু এটা এলকহল ললো, তেতিয়াহ'লে ই হ'ব পাৰে ডেল্টা মাইনাস, ই হ'ব পাৰে ডেল্টা প্লাস, ই হ'ব পাৰে ডেল্টা মাইনাস, ই হ'ব পাৰে ডেল্টা প্লাস। তেতিয়াহ'লে এই প্লাসে মাইনাসে কি হ'ব পাৰে? এটা বান্ধনী হ'ব পাৰে, যিটো আমি কওঁ হাইড্ৰোজেন বান্ধনী। ইয়াৰ নাম কি? হাইড্ৰোজেন বান্ধনী। হাইড্ৰোজেন বান্ধনী। এতিয়া হাইড্ৰোজেন বান্ধনী আকৌ দুই প্ৰকাৰৰ, এটা হৈছে আন্ত আণৱিক, এটা হৈছে অন্ত আণৱিক, ইন্টাৰ আৰু ইন্ট্ৰা। তো এইটো আন্ত মানে বেলেগ বেলেগ, এইটো এটা বেলেগ কম্পাউণ্ড, এটা বেলেগ কম্পাউণ্ড, দুটা বেলেগ বেলেগ কম্পাউণ্ডৰ মাজত যদি হাইড্ৰোজেন বান্ধনী হয়, তাক আমি কি কওঁ? আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী কওঁ। তো আমি দেখা পালো যে এলকহলবোৰে কি কৰিব পাৰে, নিজৰ মাজত আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে। আৰু যদি আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰে, সেই বান্ধনীবিলাক যথেষ্ট ষ্ট্ৰং হয়, আৰু এই বান্ধনীবিলাক এনেকুৱা আৰু এলকহল আহিব পাৰে, ইয়াৰ লগত আৰু এলকহল দিব পাৰো, তো ইয়াও কি হ'ব পাৰে? এইটো হ'ব ডেল্টা পজিটিভ, ডেল্টা নেগেটিভ, আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে। তো এনেকুৱা আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰাৰ কাৰণে ইহঁতৰ বন্ডবিলাক কি হৈ থাকে? যথেষ্ট তীব্ৰ হয়, আৰু এই বান্ধনীবিলাক আমাৰ ভাঙি যাওঁতে যথেষ্ট হিট প্ৰয়োজন হয়। তাৰ মানে আমি বুজি পালো যে এলকহলবোৰত পোলাৰ বন্ড থাকাৰ কাৰণে এটা বিদ্যুৎ ঋণাত্মক বেছি, এটা কম, তেতিয়াহ'লে কি কৰিব পাৰে? ইহঁতে আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে। এতিয়া আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী কোনে কোনে গঠন কৰিব পাৰে? মনত ৰাখিবা, তিনিটা চাৰিটা মৌল লাগিব। এটা হৈছে হাইড্ৰোজেনটো লাগিবই আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী যিহেতু, আৰু FON লাগিব, FON, ফন। এই ফন কি বস্তু? মনত ৰাখিবা, ফ্লোরিন, অক্সিজেন এণ্ড নাইট্ৰজেন। এই ফ্লোরিন, অক্সিজেন আৰু নাইট্ৰজেন যদি হাইড্ৰোজেনৰ লগত আহে, তেতিয়া আমাৰ কি হ'ব পাৰে? আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে। যেহেতু আমি এলকহল পঢ়িছো, দ্যাট মিন্স ইয়াত O আহিব, কেতিয়াবা ফ্লোরিন আহিব পাৰে, কেতিয়াবা এমাইন টাইপৰ হলে তোমালোকৰ নাইট্ৰজেনো আহিব পাৰে। তেতিয়াহ'লে আমি গম পালো কি, যে এলকহলবোৰে আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে বাবে ইহঁতৰ কি হয়? উতলাংক কি হ'ব? যথেষ্ট বেছি হ'ব। এতিয়া হাইড্ৰোজেন বান্ধনী কাৰ লগত বান্ধনী গঠন কৰে? হাইড্ৰোজেনে ফ্লোরিন লগত পাৰে, অক্সিজেনৰ লগত পাৰে, আৰু নাইট্ৰজেনৰ লগত পাৰে। তাৰ মানে হাইড্ৰোজেনতকৈ তীব্ৰ বিদ্যুৎ ঋণাত্মক মৌল এই তিনিটাৰ যিকোনো এটা যদি থাকে, তেতিয়াহ'লে হাইড্ৰোজেনে সেইবিলাকৰ সৈতে কি কৰিব পাৰে? আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে। তো আমি চালো যে এলকহলবোৰে আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে, সেইবাবে সিহঁতৰ উতলাংক কি হয়? যথেষ্ট বেছি হয়। এতিয়া যদি আমি ফিনলবোৰৰ কথা চিন্তা কৰো, ফিনলৰো একেই কথা, O আছে, H আছে। ইয়াত যদি আৰু এটা ফিনল লওঁ, আৰু এটা ফিনল ললো, তেনেকা যদি আমি ফিনল লৈ থাকো, ইটো কি হ'ব? ডেল্টা মাইনাস, ডেল্টা প্লাস, ডেল্টা মাইনাস, ডেল্টা প্লাস। এই যে প্লাসে মাইনাসে কি কৰিব পাৰে? ইহঁতৰ মাজত আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন হ'ব পাৰে। তো যিহেতু ফিনলেও আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে, গতিকে ফিনল বিলাকৰ কি হৈ যায়? উতলাংক কি হয়? যথেষ্ট বেছি হয়। তো মেইন কথাটো হৈছে যোনে আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে, তাৰ উতলাংক কি হ'ব? বেছি হ'ব। যেহেতু এলকহল আৰু ফিনল দুয়োটাই আন্ত আণৱিক হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব? দুয়োৰে তোমাৰ
হাইড্রোজেন বন্ধনে কি হব যথেষ্ট কি উতলাঙ্ক কি হব যথেষ্ট বেশি হব তো আমি এটা কথা গম পালো এতিয়া যদি আমি এলকহল আৰু ফিনলৰ কথা চিন্তা কৰো যে কোনবিলাক এলকহলত বাঢ়িব সাপোজ মই এটা ললো মিথানল এটা ললো ইথানল এটা ললো প্রোপানল ইয়াতে দেখা যায় যে ইয়াত এটা কার্বন আছে ইয়াত দুটা কার্বন আছে তিনটা কার্বন আছে যিমানে কার্বনৰ সংখ্যা বাঢ়ি গৈ আছে সিমানে পৃষ্ঠকালি বাঢ়ি গৈ আছে ইয়াতকে ইয়াৰ পৃষ্ঠকালি বেছি ইয়াতকে পৃষ্ঠকালি তো পৃষ্ঠকালি যিমানে বেছি হ'ব সিমানে আমাৰ উতলাঙ্ক কি হৈ যাব বাঢ়ি যাব পৃষ্ঠকালি বাঢ়িলে উতলাঙ্ক কি হৈ যায় বাঢ়ি যায় তেতিয়াহ'লে আমি গম পালো যে এলকহলবোৰত যদি কিবা কাৰণত কার্বনৰ সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে পৃষ্ঠকালি বাঢ়ি যায় তেতিয়াহ'লে আমাৰ কি হ'ব উতলাঙ্ক কি হ'ব বাঢ়ি যাব কিন্তু এলকহলবোৰত যদি শাখা শৃংখল বাঢ়ি যায় সাপোজ এটা CH3 CH2 CH2OH আৰু এটা হল CH3 CHOH CH3 আৰু এটা কার্বন বঢ়াই দিও একে আণবিক ভৰ হ'ব আৰু এটা হল CH3 CH3 ইফালে দিলো CH3 দেখা যায় যে ইয়াত এটা শাখা শৃংখল নাই ইয়াত এটা শাখা শৃংখল আছে ইয়াত দুইটা শাখা শৃংখল আছে এতিয়া এই শাখা শৃংখল যিমানে বাঢ়ি যাব পৃষ্ঠকালি সিমানে কি হৈ যাব কমি যাব চোৱা পৃষ্ঠকালি কিমান কমি গৈ আছে তো পৃষ্ঠকালি যিমানে কমি যাব তোমালোকে জানা যে উতলাঙ্ক সিমানে কমি যাব অলপ আগত মই কৈছিলো যে পৃষ্ঠকালি বাঢ়ি গলে উতলাঙ্ক বাঢ়ে আৰু পৃষ্ঠকালি কমিলে তেতিয়াহ'লে উতলাঙ্ক কমিব তাৰ মানে আমি গম পালো যে এলকহলবোৰত যদি কাৰ্বনৰ সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে উতলাঙ্ক বাঢ়ে আৰু যদি শাখা শৃংখল বাঢ়ি যায় তেতিয়াহ'লে উতলাঙ্ক কমে কাৰণ যিমানে কাৰ্বনৰ সংখ্যা বাঢ়ি যাব পৃষ্ঠকালি বাঢ়িব সেইখানে বাঢ়িব যিমানে শাখা শৃংখল বাঢ়ি যাব তেতিয়াহ'লে কি হ'ব তোমাৰ পৃষ্ঠকালি কমি যাব গতিকে উতলাঙ্ক কম হ'ব তো আশা কৰো তোমালোকে এইখিনি বুজি পালা যে কাৰ্বনৰ সংখ্যা বাঢ়িলে পৃষ্ঠকালি বাঢ়ে গতিকে উতলাঙ্ক বাঢ়িব কাৰ্বন শাখা শৃংখল কাৰ্বনৰ যদি শাখা শৃংখল বাঢ়ে পৃষ্ঠকালি কমিব গতিকে উতলাঙ্ক কমিব এতিয়া যদি কিবাখনত OH ৰ সংখ্যা বাঢ়ে সাপোজ মই এটা দিলো CH3 CH2OH আৰু এটা দিলো CH2OH CH2OH আৰু এটা দিলো CH3 CH2OH বা তিনিটা দিলো CH2OH 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 এবার দেখা যায় ইয়াত এটা OH আছে ইয়াত দুটা OH আছে ইয়াত তিনিটা OH আছে তেতিয়া OH ৰ সংখ্যা বাঢ়িলেও আমি ক'ব পাৰো কি উতলাঙ্ক বাঢ়ি যায় কাৰণ ইয়াতে চোৱা ইয়াত এটা ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড ইয়াত এটা ইন্টাৰমলিকুলাৰ ইয়াত ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড এটা হ'ব পাৰিব ইয়াত দুটা হ'ব পাৰিব তিনটা হ'ব পাৰিব তো যিমানে OH ৰ সংখ্যা বাঢ়ি যাব সিমানে কি হ'ব ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড বাঢ়ি যাব গতিকে আমাৰ উতলাঙ্ক কি হৈ যাব সিমানে বাঢ়ি যাব তেতিয়াহ'লে আমি কি বুজিলো এটা হৈছে যদি কাৰ্বনৰ সংখ্যা বাঢ়ে উতলাঙ্ক বাঢ়িব কাৰণ পৃষ্ঠকালি বাঢ়িব OH ৰ সংখ্যা বাঢ়ে তথাপি উতলাঙ্ক কি হ'ব আমাৰ বাঢ়ি যাব এইবিলাক গোটেই OH তো OH ৰ সংখ্যা বাঢ়িলেও আমাৰ উতলাঙ্ক কি হৈ যাব বাঢ়ি যাব আৰু কাৰ্বনত যদি শাখা শৃংখলৰ পৰিমাণ বাঢ়ে তেতিয়াহ'লে উতলাঙ্ক কি হৈ যাব কমি যাব তেতিয়াহ'লে আমি কি লিখিম লিখা সেন্টেন্স অলপ লিখা যে এলকহলবোৰত কাৰ্বনৰ সংখ্যা বাঢ়িলে অথবা OH ৰ সংখ্যা বাঢ়িলে উতলাঙ্ক বাঢ়ি যায় কিন্তু এলকহলবোৰত শাখা শৃংখল বাঢ়িলে উতলাঙ্ক কমি যায় আশা কৰো বুজি পালা এলকহলবোৰত কাৰ্বনৰ সংখ্যা বাঢ়িলে অথবা OH ৰ সংখ্যা বাঢ়িলে উতলাঙ্ক বাঢ়ি যায় আৰু শাখা শৃংখল বাঢ়িলে উতলাঙ্ক কি হৈ যায় কমি যায় তো আমি গম পালো এইখিনি কথা ঠিক তেনেকে একে ফিনলৰ ক্ষেত্ৰতে হ'ব ফিনলৰতো কাৰ্বনৰ সংখ্যা বাঢ়িলে OH ৰ সংখ্যা বাঢ়িলে ইয়াৰো কি হৈ যাব উতলাঙ্ক বাঢ়ি যাব এতিয়া সাপোজ আমি এটা এলকহল ললো ইথানল আৰু এটা ললো সাপোজ ইথাৰ আৰু এটা সাপোজ ললো প্ৰপেন CH3 CH2 CH3 ইয়াৰ
আণবিক ভর কিমান, দুটা কার্বন আছে, তাহলে 2 × 12, এটা অক্সিজেন আছে 16, 3 2 5 1 6, 6টা হাইড্রোজেন আছে, টোটাল কিমান হ'ব 24, 6 6 12, 12 22, তেতিয়াহ'লে কিমান হয় 46। ইয়াৰ আণবিক ভৰ কিমান হ'ব, দুটা একেই হ'ব, দুটা কার্বন আছে 2 × 12, এটা অক্সিজেন আছে 6, একে হ'ব 24 + 22, 46। ইয়াত তিনিটা কার্বন আছে, 3 × 12, আর তো এখন অনলি হাইড্রোজেন, 3 2 5, 5 3 8, 3 2 5 5 3 8, তাহলে 36 + 8, তাহলে হবে 8 6 14, 44। তোমালোকে এটা বস্তু লক্ষ্য কৰা, গোটেই কেইটাৰে অলমোস্ট এটমিক মাস সেম। যদি আণবিক ভর একেই থাকে তেতিয়াহ'লে আমাৰ এক বেলেগ বেলেগ কম্পাউণ্ডৰ ক্ষেত্ৰত দেখা যাব যে ইয়াৰ উতলাংক বেশি, ইয়াৰ উতলাংক কম, তাতকে ইয়াৰ উতলাংক কম। কিয় কম? অ্যাটেনশন। আমি জানো যে এই OH কি কৰিব পাৰে, ইন্টাৰ মলিকুলাৰ হাইড্ৰোজেন বন্ড ফৰ্ম কৰিব পাৰে, দ্যাট ইজ আন্তঃআণৱিক হাইড্ৰোজেন বন্ধনী গঠন কৰিব পাৰে। এই দুটাই আন্তঃআণৱিক হাইড্ৰোজেন বন্ধনী গঠন কৰিব নোৱাৰে। তথাপি ইয়াতো ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এটাও নাই, ইয়াত তথাপি অক্সিজেন আছে, গতিকে ইয়াতকে ইয়াৰ অলপমান বেশি হ'ব। তেতিয়াহ'লে আমি গম পালো যে একে আণবিক ভৰৰ অলমোস্ট একে, ইয়াত 46 46, ইয়াৰ হয়তো 44, তেতিয়াহ'লে অলমোস্ট প্ৰায় সেম হৈ যায়। তেতিয়াহ'লে যদি একে একে আণবিক ভৰ হয় তেতিয়াহ'লে আমি গম পালো যে এলকহলৰ তোমাৰ উতলাংক বেশি হ'ব, কারণ এলকহলে কি কৰিব পাৰিব, আন্তঃআণৱিক হাইড্ৰোজেন বন্ধনী গঠন কৰিব পাৰিব, বাকি দুটাই আন্তঃআণৱিক হাইড্ৰোজেন বন্ধনী গঠন কৰিব নোৱাৰে। আমি দেখা পাওঁ যে এই যদি এলকহল হয়, এই এলকহলবোৰৰ যদি উতলাংক আমি দেখা পাওঁ তেতিয়াহ'লে ইয়াৰ হ'ব 353 কেলভিন। 353 কেলভিনত দিলে ইয়াৰ সলিডটো গ্যাস হ'ব। ইয়াৰ মোটামুটি তোমালোকৰ 248 মান হ'ব, আৰু ইয়াৰ মোটামুটি 231 কেলভিন হ'ব। তেতিয়াহ'লে দেখা পালো যে ইয়াতকে ইয়াৰ উতলাংক কম, ইয়াতকে ইয়াৰ উতলাংক কম, কারণ ইটোৱে আন্তঃআণৱিক হাইড্ৰোজেন বন্ধনী গঠন কৰিব পাৰে, বাকি দুটা কিন্তু আন্তঃআণৱিক হাইড্ৰোজেন বন্ধনী গঠন কৰিব নোৱাৰে। সেইবাবে এলকহলৰ উতলাংক ইথাৰ আৰু এলকেনতকৈ বেছি। ইয়াৰ পৰা তোমালোকৰ প্ৰায় এটা প্ৰশ্ন অহা দেখা যায়, গতিকে পাৰিলে তোমালোকে তলত ষ্টাৰ মাৰি লিখি থোৱা যে বেলেগ বেলেগ যৌগৰ বাবে উতলাংকৰ ক্ৰমটো হল, এই ক্ৰমটো তোমালোকে মনত ৰাখিবা। ফাৰ্স্ট লিখিবা কাৰ্বক্সিলিক এসিড, কাৰ্বক্সিলিক এসিড যদি থাকে, কাৰ্বক্সিলিক এসিড, তেতিয়াহ'লে ইয়াৰ উতলাংক কি হ'ব, হাইয়েষ্ট হ'ব। তাৰপিছত মনত ৰাখিবা এলকহল, এলকহল যদি হয়, এলকহল যদি হয় তেতিয়াহ'লে ইয়াৰ উতলাংক কি হ'ব, বেশি হ'ব। তাতকে তোমালোকে মনত ৰাখিবা কিটোন, তাতকে মনত ৰাখিবা এলডিহাইড, তাতকে মনত ৰাখিবা ইথাৰ, তাতকে মনত ৰাখিবা যিকোনো এলকেন বিলাক যে আছে সেইবিলাক, এলকেন হাইড্ৰকাৰ্বন বিলাক, তো এইবিলাক তো মনত ৰাখিবা। তেতিয়াহ'লে যদি ফাৰ্স্ট হাইয়েষ্ট হ'ব আমাৰ কাৰ্বক্সিলিক এসিড, তাৰপিছতে হ'ব এলকহল, তাৰপিছত হ'ব কিটোন, তাৰপিছত হ'ব এলডিহাইড, তাৰপিছত হ'ব ইথাৰ, তাৰপিছত হ'ব এলকেন। তেতিয়াহ'লে আমি গম পালো যে প্ৰায় একে আণৱিক ভৰৰ, লিংগুৱেজ লিখি লিখিব পাৰিবা, প্ৰায় একে আণৱিক ভৰৰ এলকহলবোৰৰ উতলাংক ইথাৰ, এলকেন, এলডিহাইড, কিটোন আদিতকৈ বেছি, কাৰণ এলকহলবোৰে আন্তঃআণৱিক হাইড্ৰোজেন বন্ধনী গঠন কৰিব পাৰে, কিন্তু বাকি ইথাৰ, এলকেন, এলডিহাইড, কিটোন এইবোৰে কি কৰিব নোৱাৰে, আন্তঃআণৱিক হাইড্ৰোজেন বন্ধনী গঠন কৰিব নোৱাৰে। সেইবাবে আমি গম পালো যে এলকহলৰ উতলাংক তেতিয়াহ'লে একে আণৱিক ভৰৰ এলডিহাইড, কিটোন, ইথাৰ আদিতকৈ কি হ'ব, তেতিয়াহ'লে বেছি হ'ব। তো আমি এইখিনি উতলাংক হল, আমি উতলাংকৰ কি বুজিলো তেতিয়াহ'লে সামারি হিচাপে, যে এলকহলবোৰত যদি কাৰ্বনৰ সংখ্যা বাঢ়ে অথবা OHৰ সংখ্যা বাঢ়ে তেতিয়াহ'লে কি হৈ যায়, উতলাংক বাঢ়ি যায়। কিন্তু
এলকহলবোৰত যদি শাখা শৃংখল বাঢ়ে তেতিয়াহ'লে উতলাংক কি হৈ যায় কমি যায় নেক্সট আমি চালো যে একে আণবিক ভৰৰ এলকহলবোৰৰ উতলাংক একে আণবিক ভৰৰ ইথাৰ এলকেন এলডিহাইড কিটন এইবোৰতকৈ বেছি হয় কাৰণ এলকহলে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে কিন্তু বাকি যিবিলাক ইথাৰ আছে এলকেন আছে এইবিলাকে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব নোৱাৰে আৰু এটা আমি বস্তু কি চালো যে যদি বেলেগ বেলেগ কম্পাউন্ড থাকে তেতিয়াহ'লে কি হয় কাৰ্বক্সিলিক এসিডৰ হাইয়েস্ট তোমাৰ উতলাংক হ'ব কাৰণ কাৰ্বক্সিলিক এসিডে দুটা আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে সেইকাৰণে ডাইমেৰিক কয় আৰু এলকহল বৰ এটা পাৰে সেইকাৰণে কাৰ্বক্সিলিক এসিডতকৈ এলকহল অলপ কম তাতকৈ আমাৰ আছিল কিটন কম তাতকৈ আমি চালো এলডিহাইড কম তাতকৈ আমি চালো ইথাৰৰ কম তাতকৈ আমি চালো এলকেন যিবিলাক হাইড্ৰকাৰ্বন আছে সেইবিলাকৰ কম এতিয়া আমি চাম 2 নম্বৰ পইণ্ট এটো হৈছে দ্ৰৱণীয়তা ই চাম এবাৰ দ্ৰৱণীয়তা solubility এতিয়া আমি জানো যে এই এলকহলবোৰ যদি পানীত দিও তেতিয়াহলে দ্ৰৱীভূত হ'ব না নহব কাৰণ তোমালোকে জানা এলকহল এটা পোলাৰ মলিকিউল CH3OH এটো হল ডেল্টা মাইনাস এটো হৈছে ডেল্টা প্লাস আকৌ ওয়াটারও কি ওয়াটারও পোলার মাইনাস প্লাস তেতিয়াহলে ইয়াত দেখা যায় যে ই যেহেতু মাইনাস আছে প্লাস আছে ইয়াতৰ মাজত কি হ'ব পাৰে এটা ইন্টাৰমলিকুলাৰ হাইড্ৰজেন বন্ড ফৰ্ম হ'ব পাৰে ফৰ এক্সাম্পল যদি মই এটো এনেকা দিও সো তোমালোকে লাইক ডেল্টা নেগেটিভ ডেল্টা পজিটিভ তেতিয়াহলে এই এলকহল কি কৰিব পাৰে পানীৰ অণুৰ সৈতে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে যিবিলাকে পানীৰ সৈতে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে এইবিলাকে কি হয় পানীত দ্ৰৱীভূত হয় তো আমি দেখা পালো যে এলকহলবোৰে কি কৰে পানীৰ সৈতে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে ঠিক তেনেকৈ যদি ফিনল হয় ফিনলতে কি আছে OH আছে এটো হল ডেল্টা পজিটিভ ডেল্টা নেগেটিভ তো পানী কি হ'ব পাৰে এটো ডেল্টা নেগেটিভ ডেল্টা পজিটিভ গতিকে ইয়াতো কি কৰিব পাৰে অক্সিজেন হাইড্ৰজেনৰ লগত আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে তেতিয়াহ'লে আমি এটা কথা গম পালো যে যেহেতুকে এলকহল আৰু ফিনল বলে পানীৰ সৈতে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে এইভাবে এলকহল আৰু ফিনল তেতিয়াহ'লে কি হ'ব পানীত দ্ৰৱীভূত হ'ব এতিয়া আমি বুজি পালো যে পানীত দ্ৰৱীভূত হ'ব এতিয়া এই এলকহল বিলাকৰ যদি কিবা কাৰণত কাৰ্বনৰ সংখ্যা বাঢ়ি যায় that means suppose CH3OH CH3CH2OH CH3CH2CH2OH এনেকা কাৰ্বনৰ সংখ্যা যদি বাঢ়ি যায় তেতিয়াহ'লে পানীত দ্ৰৱীয়তা বাঢ়িব না কমিব মনত ৰাখিবা যিমানে কাৰ্বনৰ সংখ্যা কম হ'ব পানীত দিয়া লগে লগে সেই বস্তুটো কি হৈ যাব দ্ৰৱীভূত হ'ব ইন্টাৰমোলাৰ হাইড্ৰজেন বন্ড ফৰ্ম কৰাৰ কাৰণে এটা কথা মনত ৰাখিবা এই যে OH আছে এই OH টো কয় হাইড্ৰোফিলিক গ্ৰুপ আৰু এই কাৰ্বন বিলাক হৈছে হাইড্ৰোফোবিক মানে ফোবিয়া তাৰ মানে বেয়া পায় বিকৰ্ষণ তো পানীৰ লগত আকৰ্ষণ কৰা মূলক অনলি OH আৰু পানীৰ লগত বিকৰ্ষণ কৰা মূলক হৈছে এই কাৰ্বন বিলাক তো মনত ৰাখিবা যিমানে কাৰ্বনৰ সংখ্যা বাঢ়ি যাব that means হাইড্ৰোফোবিক গ্ৰুপ যদি বাঢ়ি যায় এইবিলাকক হাইড্ৰোফোবিক মানে কি তোমালোকে এছামিছত লিখা জল বিকৰ্ষী গ্ৰুপ পানী বিকৰ্ষণ কৰা গ্ৰুপ তো পানী বিকৰ্ষণ কৰা গ্ৰুপ যিমানে বাঢ়ি যাব তেতিয়াহ'লে তোমালোকে বুজিব পানী বিকৰ্ষণ কৰা গ্ৰুপ বাঢ়ি গৈছে তেতিয়াহ'লে পানীৰ দ্ৰৱণীয়তা কি হ'ব কমি যাব তো এলকহল বিলাকত যেতিয়া ইয়াৰ মানে তেতিয়া খুব দ্ৰুতভাৱে হি দ্ৰৱীভূত হ'ব ইও দ্ৰুতভাৱে দ্ৰৱীভূত হ'ব ই জাস্ট দ্ৰৱীভূত হ'ব তাৰমানে দ্ৰুত হবে না ইয়াত পিছত যদি আৰু আনো 4টা 5টা 6টা যিমানে তলৰ ফালে যাম তেতিয়াহ'লে কিন্তু এলকহল বিলাক তেনেকুৱা পানীত দ্ৰৱীভূত নহব তেতিয়াহ'লে আমি এটা কথা গম পালো যে জল বিকৰ্ষীমূলক যিমান বাঢ়ি যাব ইমানে কিন্তু এলকহলত পানীত দ্ৰৱণীয়তাৰ পৰিমাণটো কি হৈ যাব কমি যাব তেতিয়াহ'লে এটা কথা ঠিক যে এলকহল বিলাক পানীত দ্ৰৱীভূত হয় কিন্তু যদি এলকহলবোৰত কাৰ্বনৰ সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে কিন্তু দ্ৰৱণীয়তা কি হৈ যাব কমি যাব তেতিয়াহ'লে সেন্টেন্স হিচাপে তুমি লিখিলে তোমালোকে এনেকৈ লিখি লোৱা যে এলকহল আৰু ফিনলৰ অণুবোৰে পানীৰ অণুৰ সৈতে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি গঠন কৰিব পাৰে বাবে এলকহল আৰু ফিনল পানীত দ্ৰৱীভূত হ'ব পাৰে কিন্তু এলকহল আৰু ফিনলত
কাৰ্বনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে পানীৰ দ্ৰৱণীয়তাৰ পৰিমাণ কি হৈ যাব কমি যাব তো এইখিনিয়ে হল তোমালোকৰ দ্ৰৱণীয়তা আমি উতলাংকও চালো দ্ৰৱণীয়তাও চালো এতিয়া ইয়াৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি চাম এটা প্ৰশ্ন তো এনেকৈ আহিব পাৰে যে এলকহল বৰ কিয় পানীত দ্ৰৱীভূত হয় বা ফিনল বৰ কিয় পানীত দ্ৰৱীভূত হয় তেতিয়াহ'লে আমি গমেই পাইছো এলকহল পানীত কিয় দ্ৰৱীভূত হ'ব ফিনল কিয় পানীত দ্ৰৱীভূত হ'ব এইখিনি প্ৰশ্ন আমি আনসাৰ পাৰিম এতিয়া এনচিইআৰটি কিতাপত আমি চাম ইয়াৰ ওপৰত ভিত্তি কৰি কি কি প্ৰশ্ন আমাৰ আছে এতিয়া আমি এলকহল আৰু ফিনলৰ ভৌতিক ধৰ্ম চালো এতিয়া আমি চাম যে এনচিইআৰটি কিতাপত ইয়াৰ ওপৰত ভিত্তি কৰি কি প্ৰশ্ন আছে এটা প্ৰশ্ন আমি দেখা পাওঁ তোমালোকৰ পুৰণা কিতাপ যদি 11.3 আৰু নতুন কিতাপ যদি আছে 7.3 উদাহৰণ হিচাপে আছে তোমাৰ প্ৰশ্নটো চোৱা তলত দিয়া যৌগবোৰক উতলাংকৰ ঊৰ্ধ্ব ক্ৰমত সজোৱা ঊৰ্ধ্ব মানে সৰুৰ পৰা ডাঙৰ কি কৈছে তলত দিয়া যৌগবোৰক উতলাংকৰ ঊৰ্ধ্ব ক্ৰমত সজোৱা কি লিখা আছে পেন্টেন 1 অল নেক্সট দিয়া আছে বিউটেন 1 অল তাৰপিছত দিয়া আছে বিউটেন 2 অল বিউটেন 2 অল তাৰপিছত দিয়া আছে ইথানল তাৰপিছত দিয়া আছে প্ৰপেন 1 অল তাৰপিছত দিয়া আছে মিথানল টোটাল কেইটা এটা দুটা তিনি চাৰি পাঁচ ছয় 1 2 3 4 5 6 এইকেইটা দিয়া আছে তো এতিয়া আমি এইকেইটা কেনেকৈ সলভ কৰিম প্ৰথমতে তোমালোকে কি কৰিব লাগিব এইকেইটা আঁকিব লাগিব পেন্টেন 1 অল পেন মানে কেইটা পাঁচটা 1 2 3 4 5 ইয়াতে OH দিলো হাইড্ৰোজেন ফিল আপ কৰিলে কিমান লাগিব ইয়াতে লাগিব তিনিটা ইয়াতে লাগিব দুটা ইয়াতে লাগিব দুটা ইয়াতে লাগিব দুটা ইয়াতে লাগিব দুটা এইটো হল পেন্টেন 1 অল বিউটেন 1 অল আমি এনেকৈ লিখিব পাৰো বিউটেন একেলগে এইটো হল বিউটেন 1 অল তাৰপিছত কৈছে কি বিউটেন 2 অল বিউটেন 2 অল মানে 2 নম্বৰত OH তাৰপিছত কি কৈছে ইথানল ইথ মানে দুটা কাৰ্বন অল মানে OH তাহলে এটা হল ইথানল তাৰপিছত প্ৰপেন 1 অল প্ৰপ মানে তিনটা কাৰ্বন 1 অল মানে 1 নম্বৰত OH আৰু মিথানল মিথ মানে এটা কাৰ্বন মানে CH3OH এই কেইটা আমি পালো ইয়াকো আমি এনেকে লিখো একেলগে হাইড্ৰোজেন কেইটা লগাই দিও গোটেই কেইটা যদি একেলগে লগালো তেতিয়াহ'লে এইটো পেন্টানল আছিল তাহলে CH3 CH2 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 OH এইটো হল পেন্টানল 1 2 3 4 আৰু এটা লাগে এইটো হল আমাৰ পেন্টানল তেতিয়াহ'লে আমি এতিয়া অলপ আগত আমি গম পালো যে এলকহলবোৰত যদি কাৰ্বনৰ সংখ্যা বাঢ়ে পৃষ্ঠকালি বাঢ়ে উতলাংক বাঢ়ে তেতিয়াহ'লে হাইয়েস্ট কম কাৰ্বন ক'ত আছে ইয়াত এটা কাৰ্বন হ'ব মিথানল তাৰপিছত হ'ব ইথানল আৰু দুটা কাৰ্বন আছে তাৰপিছত হ'ব প্ৰপানল তাৰপিছত আছিল বিউটেন 2 অল আৰু তাৰপিছত হ'ব বিউটানল আৰু লাষ্টত আমাৰ কি হ'ব পেন্টানল OH এইটো O আৰু H তেতিয়াহ'লে আশা কৰো তোমালোকে বুজি পালা যে কি কয় এলকহল বিলাকত যিমানে কাৰ্বনৰ সংখ্যা বাঢ়ি গৈছে সিমানে বাঢ়ি গৈছে কিন্তু শাখা শৃংখল বাঢ়ি যোৱাৰ কাৰণে যাৰ শাখা শৃংখল বেছি তাৰ কিন্তু উতলাংক কম হ'ব তো এইকেইটা আমাৰ সজাবাজৰ প্ৰথম প্ৰশ্নটো আমাৰ হৈ গ'ল পেন্টেন 1 অল বিউটেন 1 অল বিউটেন 2 অল ইথানল প্ৰপেন 1 অল মিথানল
তো আমাৰ প্ৰশ্নটো এনসাৰ হৈ গ'ল 2 নম্বৰ প্ৰশ্নটো কি কৈছে তো এইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা এনেকা তোমালোকে কি কৰিবা এনসাৰটো লিখি ৰাখিবা 2 নম্বৰত আমাৰ এনসারটো কি হ'ব এবার দিছে বি নাম্বার কি পেন্টেন 1 অল তাৰপিছত এন বিউটেন পেন্টানেল নেক্সট হৈছে ইথক্সিথেন অলপ আগত তোমালোকে এটা দিছিলো যে বেলেগ বেলেগ যৌগ যদি হয় তেতিয়াহলে উতলাংকৰ ঊৰ্ধ্বক্ৰমটো কি আছিল আমাৰ পেন্টেনৱানল মানে এলকহল এটা কেনেকৈ গম পাম সাপোজ CH3 CH2 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 OH পেন মানে 5টা কার্বন 1 অল মানে 1 নম্বৰটো এন বিউটেন মানে কি এন মানে হচ্ছে নরমাল বিউটেন মানে 4টা কার্বন মানে 4টা কার্বন একদম সিধাই থাকিব 60 9 1 2 3 4 হল এন বিউটেন পেন্টানেল তে এলডিহাইড আছে মানে এল আছে পেন্টানেল কি হবে CH3 CH2 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 CHO 1 2 3 4 5 পেন্টানেল ইথক্সিথেন এটো হল ইথক্সিথেন এই দুইফালে সমান আছে যিখন অক্সিল হলে হল ইফালে অক্সিল হলে হ'ব ইথ ওর কারণে ইথক্সিথেন এতিয়া এই কেইটাৰ ভিতৰত আমাক কৈছে ঊৰ্ধ্বক্ৰমে সজাব লাগে অলপমান আমি কি লিখিছিলো যে বেলেগ বেলেগ যৌগৰ বাবে প্ৰথমে হাইয়েষ্ট কাৰ আছিল কাৰ্বক্সিলিক এসিড তাৰ পিছত আছিল এলকহল তাৰ পিছত আছিল এলডিহাইড কিটন তাৰ পিছত আছিল ইথাৰ তাৰ পিছত আছিল এলকেন তো এলকেনৰ হাইয়েষ্ট কম আছিল তোমালোকে অলপ আগতে লিখিছিলা এটো চাই লো ইয়াৰে কি হল আমাৰ তেতিয়া হলে পেন্টেন 1 অল বিউটেন 1 গটিকেটা আমি লিখি ললো এতিয়া এই কেইটা আমি সজাম কেনেকৈ সজাম চোৱা তোমালোকে তো ইয়াৰ ভিতৰত দেখা যায় যে হাইয়েষ্ট এলকেনটোৰ সৰু হ'ব কাৰণ অলপ আগত আমি চাইছিলো যে বেলেগ বেলেগ যৌগৰ বাবে এলকেনৰ কি হয় তোমাৰ হাইয়েষ্ট কম হয় তাহলে বেলেগ বেলেগ যৌগ ইয়াৰ কম হ'ব তাহলে ইয়াত 1 নম্বৰত আহিব কি আহিব CH3 CH2 CH2 CH3 1 নম্বৰত আহিব এলকেনতকৈ অলপ বেছি কার হ'ব ইথাৰ কাৰণ ইয়াত এটাও ইলেক্ট্ৰনেগেটিভ এলিমেন্ট নাই ইয়াত এটা ইলেক্ট্ৰনেগেটিভ এলিমেন্ট আছে CH3 CH2O CH2 CH3 তাৰপিছত আমাৰ কি আছিল কিটন আছিল ইয়াতো কিটন নাই তাৰপিছত এলডিহাইড আছিল এইটো কয় এলডিহাইডটো হ'ব CH3 CH2 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 CHO এইটো হল পেন্টানেল 1 2 3 4 5 পেন্টানেল আৰু লাষ্টত আছিল কি এইটো এলকহলটো কি আছে পেন্টেন 1 অল এনেকা টাইপৰ প্ৰশ্ন কিন্তু প্ৰায় পৰীক্ষাত আহে দেখা যায় তেতিয়াহলে হাইয়েষ্ট কম হল এলকেন তাতকে অলপ ইথাৰৰ বেছি তাতকে আমাৰ আছিল কিটনটো নাই তাৰপিছত আছে এলডিহাইড তাৰপিছত আছিল এলকহল আৰু কাৰ্বক্সিলিক এসিড নাই তো এইটো তোমালোকে যে মনত ৰাখা অলপ আগত তোমালোকে দিছিলো এইখিনি মনত ৰাখিলে তোমালোকে চোৱা যিকোনো প্ৰশ্ন আহিলে তোমালোকে সলভ কৰিব পাৰিবা তো আমি এলকহল আৰু ফিনলৰ ভৌতিক ধৰ্ম চালো আৰু ইয়াৰ ৰিলেটেড এনচিআৰটি কিতাপত যিখিনি প্ৰশ্ন আছিল সেইখিনি আমি সলভ কৰি দিলো তেতিয়াহলে আজিৰ ক্লাছটো এইখিনিতে শেষ হল থ্যাঙ্কস ফৰ ওয়াচিং